নলবাৰীৰ গোবিন্দপুৰত হাতীৰ গছকত নিহত মিণ্টু বৰ্মনৰ বাসগৃহত আজি উপস্থিত হয় বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। দুই মন্ত্ৰীয়ে শোকস্তব্ধ পৰিয়ালক সমবেদনা জ্ঞাপন কৰাৰ লগতে পৰিয়ালটোক 4 লাখ টকাৰ এখন চেক প্ৰদান কৰে। পৰ্যায়ক্ৰমে দৰিদ্ৰ পৰিয়ালটোক চৰকাৰী আৱাসকে ধৰি সকলো আঁচনিত অন্তৰ্ভুক্ত কৰা হ'ব বুলিও দুই মন্ত্ৰীয়ে আশ্বাস দিয়ে। লগতে ৰাইজৰ সৈতে এখন ৰাজহুৱা সভাতো মিলিত হয় দুই মন্ত্ৰী। আজি মই ইয়ালৈ আহিলো আৰু সঁচাকৈ আমাৰ কাৰণে এটা দুখৰ দিন আৰু আমাৰ সকলোৰে খুব মৰমৰ আৰু দলৰো এজন কৰ্মী আছিল প্লাছ এই অঞ্চলৰ ৰাইজৰ খুব মৰমৰ আছিল এজন উদ্যমী ল'ৰা আৰু গোটেই পৰিয়ালটোৰ দায়িত্ব লৈ সুন্দৰভাৱে চলাই থকা ল'ৰা এজন। গতিকে আমি সকলোৱে মৰ্মাহত হৈছোঁ, চেষ্টা কৰিছোঁ যে আমাৰ যিটো এনেকুৱা ধৰণৰ হাতী বা এনেকুৱা বনৰীয়া জন্তুৰ আক্ৰমণত যদি কোনোবা নিহত হয় আমি এটা এককালীন সাহায্য দিওঁ, 4 লাখ টকাৰ এককালীন সাহায্য দিওঁ আৰু সেইখিনি আজি আমি আমাৰ বন বিভাগৰ মন্ত্ৰী আহিছে তেখেতে লৈ আহিছে চেক তেখেতক প্ৰদান কৰিলোঁ।